আজি মই ভোৰাগাঁও থানাৰ নাগৰিক সমিতিৰ সভাপতি হিচাপে অতি গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো ভোৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল বণিক আৰু তেখেতৰ সহযোগী ছেকেণ্ড অফিচাৰ কৃষ্ণ কমল থাপাৰ নেতৃত্বত এটা আৰক্ষী দলে মায়ং থানাৰ অন্তৰ্গত গৰৈমাৰী গাঁৱৰ পৰা দুজন ডাঙৰ ডকাইত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ডকাইত দুজনৰ লগতে তেখেতসকলে উদ্ধাৰ কৰিছে, আপোনালোকে সন্মুখত দেখিছে এখন নগাঁও ৰেল ষ্টেচনৰ চাৰিচকীয়া বাহন, মৰিগাঁও ৰেল ষ্টেচনৰ এখন নতুন বাইক, আৰু ইয়াত প্ৰায় 30টা নে 32টা ইয়াত টায়াৰ আছে। টায়াৰকেইটা গেৰুৱা চাৰিআলিৰ পৰা তেওঁলোকে চুৰ কৰিছিলে। আমি গেৰুৱা চাৰিআলি এই বাহনকেইটাও চুৰি বাহন, আৰু এই দুটা চোৰেই বিভিন্ন সময়ত এই সন্ত্ৰাসৰ সৃষ্টি কৰি গোটেই মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন বাইক, মটৰচাইকেল, চাৰিচকীয়া টায়াৰ এই দোকানখিনি লুটপাত চলাই আছে বহুদিনৰ পৰা। আমি বহুদিনৰ পৰা এই চুৰখিনি বিচাৰি ফুৰিছিলোঁ যদিও ভোৰাগাঁও থানাই পোৱা নাছিলোঁ। সিদিনা গেৰুৱাত যেতিয়া এই টায়াৰখিনি চুৰ হৈছিলে, টায়াৰখিনি চুৰ কৰোঁতে ভুলক্ৰমে তেওঁলোকে আমাৰ CC কেমেৰাৰ সন্মুখলৈ আহিল, আৰু তাতে আমি দেখিবলৈ পালোঁ দুজন ডেকা ল'ৰাক। এই দুজন ডেকা ল'ৰা, যি দুজনৰ নাম এজন চাহাবুদ্দিন আৰু এজন মুকছেদ, এই দুজন গৰৈমাৰীৰ যুৱক আৰু দুজনে সাংঘাতিক ডকাইত। গতিকে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি সৰু সুৰা দোকানী, এইজন নতুনকৈ এখন দোকান দিছে, বেংকৰ পৰা ধাৰ লৈ টায়াৰকেইটা আনিছে আগদিনাখন, পাছদিনাখনেই চোৰ দুটাই, বদমাছ দুটাই চুৰ কৰি লৈ গৈছে। এনেকুৱা যুৱকবিলাকক তেওঁ জীৱনৰ অন্তিম পৰ্যায়লৈ, জীৱনৰ বেয়া পৰ্যায়লৈ তেওঁলোকে ঠেলি দিবলৈ সক্ষম হৈছে। গতিকে আজি আমি আনন্দিত হৈছোঁ। থানাখনৰ ভোৰাগাঁও থানাৰ আৰক্ষী বিষয়া মহোদয় ইতিমধ্যে বহুত ড্ৰাগছৰ মানুহক ধৰিছে, ড্ৰাগছ ধৰিছে। তাৰোপৰি আজি যিখিনি তেওঁলোকে সফলতা দেখুৱালে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। ভোৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল বণিক, তেখেতৰ সহযোগী দ্বিতীয় অফিচাৰ আমাৰ কৃষ্ণ কমল থাপা, তেখেত দুইজনৰ নেতৃত্বত বৃহৎ আৰক্ষী দলটোৱে সফলতা পাইছে। এনেদৰে আৰক্ষীৰ সফলতাই জনসাধাৰণৰ মাজলৈ শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব, ৰাইজে নিশ্চয় ভালদৰে শুব পাৰিব যে এখন দোকান দি, এখন প্ৰতিষ্ঠান দি হ'লেও চলিব পৰা এটা ৰাস্তা থাকিব। কাৰণ কোনে কিমান সময়ত কেনেকৈ পহৰা দি এনি টাইম পহৰা দি কেনেকৈ দোকান এখন ৰক্ষণাবেক্ষণ দিব। তাতে এই চাৰিচকীয়া বাহন চুৰ কৰিছে, দুচকীয়া বাহন চুৰ কৰিছে, টায়াৰ চুৰ কৰিছে। এনেকুৱা চোৰক উপযুক্ত শাস্তি বিহিব লাগে, আৰু মোৰ মতে আইনৰ প্ৰক্ৰিয়াৰ দ্বাৰা এওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰি ভৱিষ্যতে যাতে আৰু চুৰ কৰিবলৈ সাহস কৰিব নোৱাৰে। এই দুটা চোৰ কিন্তু পুৰণা চোৰ, আৰু মায়ং অঞ্চলৰ বিভিন্ন অঞ্চলত তেওঁলোকে চুৰ কৰিছে। এতিয়া আমাৰ এই ভোৰাগাঁও থানাৰ অন্তৰ্গত বিভিন্ন এলেকাতো চুৰ কৰিবলৈ আৰম্ভ কৰিছে। সৌভাগ্য যে আমাৰ বিশাল বণিক ছাৰে তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।